এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এবাৰ জনসমুদ্ৰত পৰিণত হৈছে গুৱাহাটীত অলিয়ে গলিয়ে কেৱল মাত্ৰ জনতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আপোনজনক শ্ৰদ্ধাৰ জুবিনক শেষৰবাৰৰ বাবে চাবৰ কাৰণে জনতাই ভিৰ কৰা পৰিলক্ষিত হৈছে। অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত পুষ্পসজ্জিত সজ্জালৈ এবাৰ কফিনত নিথৰ স্বামীক লৈ শেষৰটো যাত্ৰা কৰিছে গৰিমা শইকীয়া গাৰ্গে। জুবিন উঠা, তোমাৰ বাবে আমি ৰৈ আছো। অশ্ৰুসিক্ত নয়নেৰে এইবাৰ গৰিমা গাৰ্গৰ কান্দোন। স্বামীক কফিনত দেখি শোকত ব্যাকুল হৈ পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ। এই কথা মানি ল'ব পৰা নাই পত্নী গৰিমাই। অকালতে পত্নীক এৰি গুচি যোৱাৰ বেদনা হেনো কিদৰে সহ্য কৰিব। জুবিনৰ কফিনতে সাৱটি ধৰি হিয়া ডাকুৰি কান্দিছে পত্নীয়ে। হৃদয় ভাঙি চুৰমাৰ হৈ যোৱা এক নিষ্ঠুৰ সত্য কিদৰে মানি ল'ব জনতাই, কিদৰে মানি ল'ব অনুৰাগীয়ে, কিদৰে মানি ল'ব দেশবাসীয়ে। কফিনত জুবিন গাৰ্গে শুইছে শেষৰবাৰৰ বাবে। প্ৰিয় শিল্পীগৰাকীক চাবলৈ আগ্ৰহেৰে ৰৈ আছে লাখ লাখ অনুৰাগী। হাঁহি হাঁহি ছিংগাপুৰলৈ যোৱা জুবিনৰ নিথৰ হৈ আহিছে, ঘূৰি আহিছে অসমবাসীলৈ সেই নিথৰ দেশ। জুবিন আমাৰ মাজত আৰু নাই দেখিবলৈ পোৱা গৈছে। গুৱাহাটীত জনসমুদ্ৰত পৰিণত হৈছে। এইদৰে ওচৰৰ পৰা চাবৰ কাৰণে এবাৰ জুবিন গাৰ্গৰ কফিন চুবৰ কাৰণে হেতা ওপৰা লাগিছে লাখ লাখ অনুৰাগীসকল। বৃদ্ধৰ পৰা শিশুলৈকে এবাৰ চাবৰ কাৰণে জুবিনৰ এবাৰ মাত শুনিবৰ কাৰণে আগ্ৰহেৰে বাৰ চাই আছে। কিন্তু জুবিন আৰু আমাৰ মাজত নাই। চিৰদিনৰ কাৰণে চকু মুদিছে জুবিনে। অশ্ৰুসিক্ত নয়নেৰে চৌদিশে কেৱল জনতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ঘৰ আহি পালে জুবিন দা আৰু শেষবাৰৰ কাৰণে জুবিনক চাবৰ কাৰণে জনসমুদ্ৰত পৰিণত হৈছে গুৱাহাটীত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। যিফালে চাই সেইফালে কেৱল মানুহ আৰু মানুহ। জুবিনৰ মৃত্যুৰ ইতিহাস সাক্ষী হৈ পৰিব। বৰঝাৰ বিমানবন্দৰত আহি পোৱাৰ লগে লগে বিমানবন্দৰতে পত্নী গৰিমাই নিজৰ মানুহজনক অন্তিমখন গামোচাৰে শ্ৰদ্ধাঞ্জলি জনাইছে। কফিনৰ ভিতৰতে আপোন মানুহজনে শুই আছে, কিদৰে বাৰু সহ্য কৰিব। বিমানবন্দৰতে জুবিনৰ অজস্ৰ অনুৰাগীয়ে ভিৰ কৰি কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে। সৰুসজাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে এইদৰে জনতাই অপেক্ষা কৰি আছে। আৰু এই মুহূৰ্তত সৰুসজাইলৈ লৈ যোৱা হৈছে জুবিন গাৰ্গৰ সেই নিথৰ দেশ। অজস্ৰ গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত বিমানবন্দৰৰ পৰা পোনে পোনে পুষ্পসজ্জিত বাহনেৰে জুবিনক কাহিলীপাৰাৰ বাসগৃহলৈ অনাৰ সময়তো অজস্ৰ গুণমুগ্ধই ৰাস্তাত ভিৰ কৰিছে। সকলোৱে কেৱল নিজৰ প্ৰাণৰ শিল্পীগৰাকীক এবাৰ চুই চোৱাৰ বাবে ৰাস্তাৰ দুয়োকাষে ভিৰ কৰা পৰিলক্ষিত হৈছে। কাহিলীপাৰাৰ বাসগৃহতো ৰীতি নীতি সম্পন্ন হোৱাৰ পাছতে লৈ যোৱা হৈছে সৰুসজাইলৈ এই মুহূৰ্তত জুবিন গাৰ্গক।